যেহেতু মাঘৰ বিহু আহি আছে তো চিৰা ফুকাবলৈ গৈ আছো নমস্কাৰ গাইজ ধুনীয়া এটা পৰিৱেশৰ মাজেৰে আমি গৈ আছো কেৱল গছ-গছনিৰে ভৰা ৰাস্তাৰ দুয়ো সাইডে এসা ধুনীয়া এটা পৰিৱেশৰ মাজেৰে আমি গৈ আছো পিলিখন চলাই আছে নিখিল ভাইটি আৰু এটা আছে মোৰ বিছপিনে আছে খুৰাতে আছে তো আমি এনেদৰে আমি চিৰা ফুকাবলৈ গৈ আছো আৰু আজি আপোনালোকক দেখুৱাবলৈ মই চেষ্টা কৰিম মিচিঙৰ হৈতে কেনেকৈ চিৰা বনায় সেই দৃশ্য দেখুৱাম তো ভিডিঅ'টো প্ৰথম পৰা শেষলৈকে চাওক বলক তেন্তে দেৰি নকৰি আজিৰ ভিডিঅ'টো ঘৰৰ পৰা ষ্টাৰ্ট কৰোঁ সো গাইস চিৰা ধানটো এনেদৰে বস্তাত ভৰাই ললো আৰু এতিয়া বস্তাত ভৰাই লৈ মুখ চুক বান্ধি লম আৰু এতিয়া পিলপিলিত বজাই দিম আৰু পিলপিলিত বজাই দিয়াত সহায় কৰিলে মোৰ ভাগিনা দীপাংকৰ ৰাভা আৰু নিখিলে বজাই দি দিলে আৰু আমি এনেদৰে এতিয়া লৈ যাম শাবাশ বেটা বহুত বঢ়িয়া যেহেতু গাইস চিৰা ফুকাবলৈ যাম পিলপিলিখন লৈ গতিকে ইয়া দীপেশ্বৰ খুৰা চিৰা ফুকাবলৈ যাব খুৰা যাম না চিৰা ফুকাবা আৰু পিলপিলিত উঠি যাম আমি এতিয়া চাওকচোন গাইস ই ৰিক্সাখন আগে আগে আমি পিছে পিছে ৰাস্তাৰ অৱস্থা নাই কেনেকুৱা একদম মানে বেয়া ৰাস্তাৰে আহি পালো না গাইস উপায় নাই এতিয়া আমি নামি গলো আৰু পিলপিলিখন আগে আগে গৈ আছে ফাইনালি গাইস চিৰা মিল আহি পালো আৰু আমি ভাবিছিলো প্ৰথম আহি পালো নাকি আমাৰ আগতে আহি দেখোন মানুহে চিৰা ধান লাইন লাগি দিছে গাইস চাকচোন চাক কেনেকুৱা লাইন লাগিছে চিৰা ধান কেতিয়া যে হ'ব ভগৱানহে জানে ফাইনালি গাইস চিৰা ধানবোৰ এনেদৰে গামলাত ঢালি লোৱা হয় আৰু গামলাৰ পৰা চৌকাৰ ওপৰত চাৰিটা ডাঙৰ ডাঙৰ কেৰাহী আছে সেই কেৰাহীৰ ওপৰত ধানবোৰ দিয়া হয় আৰু এনেদৰে চিৰা ধানখিনি ভাজি থকা হয় যেতিয়া চিৰা ধানখিনি ভাজা হয় তেতিয়া এনেদৰে মিস্ত্ৰীজনে চিৰা ধানখিনি উঠাই লোৱা হয় আৰু চিৰা ধানখিনি আনি বাইদেউজনীক দিয়ে আৰু বাইদেউজনী এই ৰৰান মিচিঙত এনেদৰে চিৰা ধানখিনি সোমাই দিয়া হয় আৰু যেতিয়া চিৰা ধানখিনি সোমাই দিয়া হয় তেতিয়া এনেদৰে চিৰা হ'বলৈ ধৰে আৰু এইপিনে টুচখিনি ওলাই থাকে আৰু যেতিয়া চিৰাখিনি সম্পূৰ্ণ হয় তেতিয়া এনেদৰে চিৰাখিনি উলাই লোৱা হয় আকৌ এবাৰ আপোনালোকক দেখুৱাইছো এনেদৰে চিৰা ধানখিনি দিয়া হয় ৰৰাৰ মিচিঙত আৰু ৰৰাৰ মিচিঙত এনেদৰে চিৰাবোৰ হ'বলৈ ধৰে যেতিয়া চিৰাখিনি সম্পূৰ্ণ হ'ব তেতিয়া এনেদৰে চিৰাখিনি ৰৰাৰ মিচিঙৰ পৰা উলাই লোৱা হয় আৰু ৰৰাৰ মিচিঙৰ পৰা চিৰাখিনি আনি এনেদৰে ঘূৰণীয়া চালাঙিৰে চালা হয় চিৰাখিনি আৰু এনেদৰে পিছপিনে ওলাই থাকে চিৰাখিনি চাওক গাইস কেনেদৰে চিৰাখিনি ওলাই আছে ধুনীয়াকৈ চালাঙিৰে চেকা হোৱাৰ পিছত ৰ'ব গাইস আপোনালোকক এটা কথা ক'বলৈ মই পাহৰি থাকিলোঁ নহয় এই চিৰা মিলখন আছে শ্ৰী শ্ৰী সূৰ্যবাহা মহাতীৰ্থস্থানৰ গেটৰ প্ৰায় 200 মিটাৰ আঁতৰত আপোনালোকে যদি এই চিৰা মিলখনত আহি চিৰা কুটিম বুলি ভাবিছে বা চিৰা বনাম বুলি ভাবিছে তেতিয়াহ'লে নিশ্চয় ইয়ালৈ আহি আপোনালোকে ধুনীয়াকৈ চিৰা বনাব পাৰিব গাইস কথাটো হ'ল আপুনি চিৰাৰ ধান যিমানে আনক কিয় 1 মোনে আনক 2 মোনে আনক আপোনাৰ হিচাপত নহ'ব যেতিয়া চিৰাটো এনেদৰে বনোৱা হ'ব তেতিয়া মালিকে এনেদৰে চিৰাখিনি ওজন কৰা হ'ব আৰু ওজন কৰাৰ পিছতহে পাৰ কেজি 70 টকাকৈ ল'ব কি মজা চিৰা চাওক গাইস কি ধুনীয়া চিৰা হৈছে চাওক